জুঠাই গুড মৰ্ণিং আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক এটা বিশেষ ঠাইলৈ লৈ যাম। কিহৰ কাৰণে লৈ যাম, কিয় লৈ যাম চাই থাকিব। মই আপোনালোকে আচৰিত ভাবিব দেখি, বোলকচোন গৈ থাকোঁ। মই বৰ্তমান আহি পাইছোঁ দক্ষিণ পিণ্ডগুৰি, যোনটো আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ। আৰু এই গাঁওটো হৈছে হাতীমৰা। হাতীমৰা মানে হ'ল আমাৰ ডিমাচা ভাষাত হ'ল নিউ থিবা। ইয়াৰ অৰ্থ বহুত আছে। আমি অৰ্থ বুজিব ক'লে আমাৰ ককা দেউতাই বা বৰদেউতাই কেতিয়াই গম পাব। বৰ্তমান ইয়াৰ বিষয়ে আমাৰ লোকেল মানুহে প্ৰায় জানে যে হাতী মৰাটো কিয় ৰাখিলে আৰু কিয় হ'ল। কাৰণ এইটো কথা ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। বৰ্তমান এইটো কথালৈ মই নাযাওঁ। এতিয়া যাওঁ মই অলপ কামলৈ। এই গৰুকেইটা চাওক কিমান কষ্টতে আছে। এই কেইদিনমান বানপানী হৈ আছিলে যে, এই বানপানীৰ কাৰণে এই গৰু ছাগলীকেইটা ভালকৈ গা বন খাব নাপায়, খেৰ খাইহে থাকে। লগত কলগছ এইকেইটা কেইটামান বস্তু মালিকে দিয়াটো। আৰু চাওকচোন লগত তামোল বাগান কিমান আছে এই এৰিয়াত। কম আমাৰ তামোলৰ কাৰণে এই এৰিয়াত কমেও বছৰত 2-3 লাখকে ইনকাম পাই থাকে। আৰু ৰাস্তাত চাওকচোন গৰুকেইটা কি অৱস্থা। এতিয়া উপায়ো নাই, কি কৰিব, এনেকৈ যেনে তেনে গৈ পাৰ হৈ পেলাই যেনে তেনে কষ্ট কৰি গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ। বলকচোন চাই থাকক। এয়া মই বৰ্তমান আহি পালোঁ আপোনাৰ হাতীমৰা নাওঘাট। ইয়াতো চেমেই হয়, কাৰণ বানপানী হোৱাৰ পিছত গৰুকেইটা ইফালে সিফালে লগোৱা জেগাই নাই, কাৰণ ৰাস্তাতে থাকে সিহঁতে। গৃহস্থই ঘাঁহ বন কাটি দিয়ে, কি খুৱাব লাগে। এইটো চাওক, এইটো হ'ল আমাৰ নদী, কপিলী নদী। এই আমি আহি পাইছোঁ নদী কিনাৰলৈ। চাওকচোন, চাওক কিমান গৰা ভাঙিলে এই বানপানীত। বছৰে বছৰে গৰা ভাঙি যায়, বানপানী আহিলেই গৰা ভাঙি যায়। এইটো নাজানো কি চেফা বুলি কওঁ, কিন্তু মাছ পাই চাগে ইয়াতে। এইটো হ'ল মাছ মৰাকেইটা, চা ৰাতভৰ মাৰিছে এইকেইটাই। চব গৰা ভাঙি চাওক কি অৱস্থা হৈ গৈছে। বছৰে বছৰে যদি এনেকুৱা ভাঙি থাকে কি হ'ব ভৱিষ্যত। এইটো আছে দেখোন। চাওক মাছকেইটা এগুলো আছে না। এইয়া মাছ চাওক, ৱাও। কিমান মান হ'ব ইয়াতে? 4 কেজি বেছি হ'ব নেকি? পানী আছে তো ন অলপ। পানীটো উঠা সময় চব যাব। ওটা উঠলে যায় হাতৰ লগতে ন। মাছ ইমান মাছ মই কিয় লৈ আহিছোঁ আপোনালোকক পিছত জনাম, আপোনালোকে চাই থাকিব। মাছ 10 কেজি মাছ মই এইকাৰণে লৈছোঁ, কাৰণ মই শুকাম। এইটো শুকোৱাৰ পিছত শুকাই পেলাই এইটো মাছটো ৰাখিম ঘৰতে মাজে মাজে খাবলৈ কাৰণে।
শুকাই খাম মাছটো এইকাৰণে 10 কেজিটো ল'লোঁ তাৰপিছত এয়া মাছ লৈ আহিলোঁ আৰু আগত গ'ল 5 কেজি মোৰ হাতত আছে আৰু 5 কেজি ইয়াকে বনাম আজি ঠিক আছে মাছটো লৈ আহিলোঁ নদীৰ পৰা উদাং হৈ আহিলোঁ বৰ্তমান ঘৰলৈ বুলি ঠিক আছে আজিৰ ভিডিঅ' মোৰ ইয়াতে সামৰিলোঁ মোৰ ফেচবুক পেজ আৰু ইউটিউব ফ'ল' কৰিব বাই বাই